মই আচলতে প্ৰতিদিনে ৰাতিপুৱা এইদৰে এপাক ঘূৰিবলৈ আহোঁ। বহুত ভাল লাগে, আমাৰ মানে শৰীৰটো বহুত সতেজ হয়, বহুত ভাল লাগে। এই ৰাতিপুৱা ফুৰাৰ বিনিময়তে মোৰ প্ৰেছাৰ আছিলে, এতিয়া মোৰ প্ৰেছাৰটো নৰ্মেল আহিছে। আৰু মোৰ মানে নাৰ্ভৰ প্ৰব্লেম আছিল, সেইটো মই কিছু ভাল পাইছোঁ। গতিকে আৰু যাৰ গাটো ওজন ওজন লাগিছিলে সেইটোও মই কিছু পাতল পাইছোঁ। গতিকে বহুত ভাল লাগে ৰাতিপুৱা ফুৰি। কেনে লাগে আপোনাৰ, কেনে লাগে ফুৰি? ভাল লাগে, মই সেইকাৰণে আছোঁ। হয় নেকি? আপোনাৰো কিবা মানে এনেই কিবা অসুখ আছিল নেকি? হাই প্ৰেছাৰ আছিল। হাই প্ৰেছাৰ আছিল। আৰু বেলেগ কিবা আছে নেকি? এনে আৰু বেলেগ হেৰি নাই। হয়, এইদৰে আমি ৰাতিপুৱা ফুৰিবলৈ আহোঁ। বহুত ভাল লাগে আৰু মনটোও খুব ভাল লাগে নহয় ফুৰিলে ৰাতিপুৱা। আৰু খুব ধুনীয়া বতাহ বলি আছে, বতাহখিনিও খুব ধুনীয়া, যিহেতু গৰমৰ দিন এতিয়া। গতিকে আমাৰ গাত ধুনীয়া এটা শীতল বতাহ লাগিছে, বহুত ভাল লাগিল। গতিকে আপোনালোককো কৈছোঁ, ৰাতিপুৱা আপোনালোকে পাৰিলে এপাক ঘূৰিব, স্বাস্থ্যৰ কাৰণে বহুত ভাল। থাকিলেও মোৰ ফুৰিবলৈ হয় থাকে। গতিকে এইদৰে ফুৰি থাকোঁতে বহুত সমনীয়াক লগ পোৱা যায় ৰাস্তাত। বহুত মানুহ ফুৰিবলৈ আহে, গতিকে বহুতকে লগ পোৱা যায়, বহুত ভাল লাগে আচলতে ৰাতিপুৱা ফুৰিলে। হয় হয়। তথাপিতো আপুনি হাতখন ভাঙিছে, তথাপিতো ফুৰিবলৈ আহিছে ন? মনটো বহুত ভাল লাগে আচলতে ৰাতিপুৱা ফুৰিলে। মইতো প্ৰত্যেক দিনে ৰাতিপুৱা এইদৰে এপাক ঘূৰোৱেই, কাৰণ গাটো ওজন ওজন লাগে। হয় হয় হয়। তাৰমানে হয়, তাৰপিছত ফুৰিলে বহুত ভাল লাগে ৰাতিপুৱা টাইমটোত। ৰাতিপুৱা বুলি নহয় আচলতে, কাৰাৰ দৰে নহয়, বহুত ভাল লাগে আচলতে, বহুত ভাল লাগিল। প্ৰায় আধা ঘণ্টা এইদৰে ঘূৰোঁ আৰু তাৰপিছত আৰু বেছি নুঘূৰোঁ, ভাগৰো লাগে বেছি ঘূৰিলে। এইখিনি বহুত ভাল লাগে।